আমাৰ অহা 12 ফেব্ৰুৱাৰীত ভাৰতবৰ্ষত এটা অল ইণ্ডিয়া বন্ধ আছে, সৰ্বভাৰতীয় ধৰ্মঘট। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় যিবিলাক ট্ৰেড ইউনিয়ন আৰু ডাঙৰ ডাঙৰ যিবিলাক শ্ৰমিক ইউনিয়ন চবেই মিলিত হৈছিল 9 জানুৱাৰীত দিল্লীত। তাতেই সিদ্ধান্ত হৈছে যে 12 ফেব্ৰুৱাৰীত আমি অল ইণ্ডিয়াত এটা ধৰ্মঘট কৰিম। আৰু সেই ধৰ্মঘটক সমৰ্থন জনাইছোঁ আমি মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চই। আৰু আমি অসমত সেইদিনাখন এই বন্ধৰ সমৰ্থনত মটৰবিলাকৰ বন্ধ আমি ঘোষণা কৰিছোঁ। 12 ফেব্ৰুৱাৰীত অৰ্থাৎ চকা বন্ধ থাকিব। এই বন্ধত আমি চকা বন্ধত কেইবাটাও সংগঠন আছে, আমিও এটা সংগঠন। আমি এই অঞ্চলত প্ৰচাৰ দায়িত্ব লৈছোঁ, আমি ইয়াত প্ৰচাৰ কৰিবলৈ আহিছোঁ। চাওক, আমাৰ চকা বন্ধৰ এটা ডাঙৰ দাবীয়ে হৈছে মটৰ পৰিবহণৰ কৰ্মীবিলাকৰ কাৰণে এখন কল্যাণ আঁচনি বলবৎ কৰিব লাগে। 21 চনত আমি ধাৰাবাহিক আন্দোলন কৰিছিলোঁ আৰু সেই সময়ত চৰকাৰৰ লগত আমাৰ আলোচনা হৈছিল। তেওঁলোকে মানি লৈছিল যে এখন কল্যাণ আঁচনি কৰিব, ৱেলফেয়াৰ স্কিম মানি লৈছিল। দ্বিপাক্ষিক চুক্তি হৈছিল, সেইখন বিধানসভাত পাছ হ'ল, কেবিনেটত পাছ হ'ল, কিন্তু কাৰ্যকৰী নকৰে, আজিলৈকে কাৰ্যকৰী নকৰিলে। সেইখন কি আছিল যে মটৰ পৰিবহণত কাম কৰা ড্ৰাইভাৰ হেণ্ডিমেন, যাক আমি সেৱা কৰ্মী বুলি কৈছোঁ, এওঁলোকৰ পষ্ট ৰিটায়াৰমেণ্ট কোনো বেনিফিট নাই, কোনো পেঞ্চন নাপায়, একো নাপায়। গাড়ীৰ পৰা গ'ল আৰু তেওঁ ভিখাৰী। গতিকে আমি সেইকাৰণে কৈছিলোঁ যে এখন ৱেলফেয়াৰ স্কিম কৰক, যাতে ৰিটায়াৰমেণ্টৰ পিছত কেইটামান টকা পেঞ্চন পাব পাৰে, তেওঁ ল'ৰা ছোৱালী যাতে শিক্ষা পাব পাৰে, ল'ৰা ছোৱালী যাতে মেডিকেল বেনিফিটটো পায়। অসমত যেনেকুৱা মিস্ত্ৰীবিলাকৰ এনেকুৱা এখন ৱেলফেয়াৰ স্কিম আছে, আজিলৈকে বলবৎ নকৰে। এতিয়া আমি কৈছোঁ যে বলবৎ কৰা সেইখন, যদি বলবৎ নকৰা আমিও কিন্তু ইলেকশ্যনৰ আগতে এটা ধাৰাবাহিক আন্দোলন ল'ম। আৰু এই সিদ্ধান্ত আমাৰ হৈ গৈছে। যদি একো নকৰোঁ এতিয়াও, আমি হয়তো মাৰ্চ মাহৰ আগতেই এটা ধাৰাবাহিক আন্দোলনৰ পিনে আমি যাম, এনেকুৱা ডিছকাশ্যন আমাৰ হৈ আছে। পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ইয়াত আহি তেওঁলোকে আমাক যিখিনি বক্তব্য ৰাখিবলৈ তেওঁলোকে সুবিধা কৰি দিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। বিশেষ আমাৰ আজি যি কাৰ্যসূচী বা আমাৰ এই বন্ধক লৈ আজি আমি ইয়াত যি বহিছোঁ, অহা 12 ফেব্ৰুৱাৰীৰ যি চকা বন্ধৰ কাৰ্যসূচী আমি হাতত লৈছোঁ, ইয়াত বিভিন্ন শ্ৰমিক সন্থাসকলে মানে আমাৰ বিভিন্ন দাবী আছে। যেনে প্ৰথমতে আমাৰ এতিয়া এটা শ্ৰম কোড আহিছে। এই শ্ৰম কোড বাতিলৰ দাবীত বা আমাৰ মটৰ শ্ৰমিকৰ কল্যাণমূলক আঁচনিখন গৃহীত কৰাৰ দাবীত, আৰু আমাৰ এতিয়া আৰু এটা নতুনকৈ 2019 চনত যি হিট এণ্ড ৰানৰ প্ৰতিবাদত চৰকাৰে যাতে এইবিলাক কিছুমান নীতি নিয়মৰ মাজেৰে চৰকাৰখনে যাতে হিট এণ্ড ৰান, যিসকল ড্ৰাইভাৰ গাড়ী চলাই আছে, আজিকালি এক্সিডেণ্ট কৰিলে তেওঁলোকে সেই পেচেণ্টজনক, মানে যিজন এক্সিডেণ্ট পেচেণ্ট, সেই পেচেণ্টটোক নি পেলাই মানে চিকিৎসা কৰিব লাগে, অন্যথা তেওঁলোকক মানে জৰিমনা তথা বা জেল হাজতলৈ প্ৰেৰণ কৰা হয়, লগতে জেলো হয়। গতিকে এইবিলাক যিটো 2019 চনত মানে 106 ধাৰা /2 যিখন ধাৰা আনিছে, এই ধাৰাখন ইতিমধ্যে মানে বাতিল কৰিব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমি কল্যাণমূলক আঁচনিখন যি অলৰেডি বিধানসভালৈকে গৈছে, বিধানসভাৰ পৰা মানে গৃহীত কৰি আমাক মটৰ শ্ৰমিকসকলক যাতে কল্যাণমূলক আঁচনিখন দি পেলাই ৰূপায়ণ কৰি যাতে আমাক কৃতাৰ্থ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে অহা 12 ফেব্ৰুৱাৰী যিটো চকা বন্ধ কাৰ্যসূচী বা অন্য চকা বন্ধ বুলিয়ে নহয়, অথচ বিভিন্ন শ্ৰমিক সংগঠন, অকল চকা বন্ধ নহয়, বাগানৰ কৰ্মচাৰী, নিৰ্মাণ শ্ৰমিক ইত্যাদি সকলো শ্ৰমিকৰ, মানে বেংক কৰ্মচাৰী তথা আমাৰ LIC কৰ্মচাৰী, সকলোৱে যিসকল শ্ৰমিক হৈ আছে, এই শ্ৰমিকৰ বন্ধ 12 ফেব্ৰুৱাৰীত মানে পালন কৰা হ'ব। গতিকে যাতে আমি ভৱিষ্যতলৈ আন্দোলনমুখী হ'ব নালাগে, তেনেকুৱা কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে চৰকাৰে কিছুমান সিদ্ধান্ত শ্ৰমিকসকলৰ হিতলৈ লয়। তাকে আমি বিশেষ দাবী জনাই আজি বক্তব্য ইয়াতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।